সৰুপথাৰত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েং বৃহস্পতিবাৰে সৰুপথাৰৰ ৰেংমাস্থিত 12খেলীয়া বৰনামঘৰত উপস্থিত হয়। সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়াৰ উদ্যোগত অনুষ্ঠিত এক গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। আনহাতে ভাষণ প্ৰসংগত তেওঁ টাইৱান চৰকাৰে সংগ্ৰহালয় নিৰ্মাণৰ বাবে পদ্মশ্ৰী যাদৱ পায়েঙলৈ আগবঢ়োৱা 30 লাখ টকা ভাৰত চৰকাৰে টেক্সৰ বাবদ 7.5 লাখ টকা কাটি লোৱা বুলিও আক্ষেপ প্ৰকাশ কৰে। লগতে ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাঠমিলসমূহ বন্ধ কৰি দিলে গছ কটাৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানৰ পিছতে তেওঁ ৰেংমা মধ্য ইংৰাজী বিদ্যালয় আৰু গ্ৰন্থকৰৈ জাতীয় বিদ্যালয়ত উপস্থিত হৈ গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ আগত বক্তব্য ৰাখে। বন্ধুসকলে জনা দৰকাৰ, গছ কটাটোৱে ডাঙৰ কথা নহয়। তেওঁলোকে কাটি কি কৰিব? ক'ৰবাতো মিলত আছে আৰু সেইখিনি সহায় কোনে কৰিছে? ডিপাৰ্টমেণ্টটো আছে, মাজুলী হওক, যোৰহাটে হওক, গোলাঘাটে হওক, আশে পাশে চাগে শ্ৰমিকবিলাক আছে, সেইটোতো এলাও নাই পাৰ্মিট। তেওঁলোকে ভাৰতীয় প্ৰশাসনত IAS IPS সকলোকে কালি ৰাতি 11 বজালৈকে কথা পাতিছোঁ যে মাজুলী, যোৰহাট, গোলাঘাটলৈকে কিমান আছে তদন্ত কৰি পেলাই এইবোৰ চব চিজ কৰি দিবলৈ কৈছোঁ। তেতিয়াতো এইটো সংৰক্ষণ হ'ব, নহ'লেতো নহ'ব। যদি এনেকুৱাই হৈ যায় তেতিয়া আমালৈ দুৰ্যোগ আহিব আৰু উপায়ুক্তসকলৰ দায়িত্ব আছে। এতিয়া তেওঁলোকক অকল গোলাঘাট, যোৰহাট, শিৱসাগৰ বুলি কোৱা নাই। প্ৰত্যেকজন IAS অফিচাৰ নিজৰ পুঁজিৰ পৰা 400 হেক্টৰ মাটি গছপুলি ৰোপণ ব্যৱস্থা কৰে। এতিয়া শিৱসাগৰত আৰম্ভ কৰিছে, এতিয়া আমাৰ গোলাঘাটতো কৰক, ঠাই আছে। আৰু নদীৰ কাষত থকা কিমান চমিল আছে আশে পাশে তদন্ত কৰক, পুলিচ প্ৰশাসন লওক, তাতো আপত্তি নাই নহয়। সেইবোৰ কমাই দিলে মানে গছ গছনি নিজে হ'ব। আৰু এটা এতিয়া আমি ইতিমধ্যে আপোনাৰ ভাষণ সন্দৰ্ভত জানিব পাৰিলোঁ যে বহিৰাজ্যৰ পৰা যি মোৰ এইটো উদ্দেশ্যই নহয়, দেশে কি দিছে মোৰ দৰকাৰ নাই। দেশৰ হৈ মই কি কৰিব পাৰোঁ এইটো মোৰ কাম। পৃথিৱী হৈ মই কি কৰিব, কোনোবাই দিছে কাটিছে, কিহৰ বাবে কাটিছে মোৰতো প্ৰয়োজন নাই। কিন্তু মোৰ কামটো আধৰুৱা হ'ল, কাৰণ সেই পইচাটো মোক ভাত খাবলৈ মোক দিয়াও নাছিল আৰু মই খোৱাও নাছিলোঁ। ক'ৰ পৰা দিছিল? এইটো টাইৱানৰ ৰাষ্ট্ৰপতি দিছিল। সেইকাৰণে যেতিয়া 7.5 লাখ টকা কাটিলে মোৰ কামটো আধৰুৱা হৈ থাকিল। সেইটো পইচাটো পালে। তথাপিতো গোলাঘাট DC SP গৈছিলে, মই তেতিয়া ক'লোঁ তেওঁলোকে পইচাটো মেছেজ আহিল কিন্তু একাউণ্টত সোমোৱাহি নাই, ঘূৰাই দিয়া। কিমান দিন? এইটো এবছৰ হ'ল যে আকৌ ইয়াত ইলেকশ্যন আহি গ'ল, পিছুৱাই গ'ল। ইলেকশ্যনতো পইচা প্ৰশাসনৰ এইটো ভাল হ'ব নোৱাৰে। সেইকাৰণে তেনেকুৱাবিলাক সমস্যা ধৰি আকৌ এতিয়া পঞ্চায়ত ইলেকশ্যনত আকৌ বা কিমান বেয়া কৰি যায়। তেনেকুৱাবিলাক সমস্যা ধেৰ আছে। কাটোতে 5 মিনিটো নালাগে, 1 মিনিটো নালাগে, কিন্তু দিব সময়লৈ বহুত বছৰ লাগে। কিমান দিছিলে আৰু কি কাৰণে দিছিলে? এতিয়া তোমাৰ বস্তু বাহিনী থ'বলৈ জেগা নাই। কিতাপ পত্ৰ আচবাব যিমান দিছে পৃথিৱীৰ মানুহে, থ'বলৈ জেগা নাই। সংগ্ৰহালয় এটা বনাই লয়। সৰুপথাৰৰ পৰা মনোজ গগৈৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।